নমস্কাৰ, মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। কৰোনাত মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিছে 50,000 ঘৰ। 24 ঘণ্টাত মৃত্যু হৈছে 57 জনৰ আৰু দেশৰ ভিতৰতে এবাৰ মৃত্যুৰ সংখ্যাৰ শীৰ্ষত মহাৰাষ্ট্ৰ। এটা গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাই আছোঁ। কৰোনাৰ সংক্ৰমণ সমগ্ৰ দেশত চলি থকাৰ সময়তে আহিছে আন এক খবৰ যে কৰোনাত মৃত্যুৰ সংখ্যা এবাৰ অতিক্ৰম কৰিছে 50,000 ঘৰ। 24 ঘণ্টাত মৃত্যু হৈছে 57 জনৰ আৰু দেশৰ ভিতৰতে 50,000 মৃত্যু হোৱা লোকৰ সংখ্যা অতিক্ৰম কৰি এতিয়া শীৰ্ষত আছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত অধিক লোকৰ মৃত্যু হৈছে। প্ৰায় 20 লাখ আক্ৰান্ত হোৱাৰ খবৰ মহাৰাষ্ট্ৰত। এতিয়া মহাৰাষ্ট্ৰত অব্যাহত আছে কৰোনাৰ সংক্ৰমণ। শেহতীয়াকৈ কৰোনাৰ ক্ষেত্ৰত কঠোৰ হৈছিল মহাৰাষ্ট্ৰ চৰকাৰ। 31 জানুৱাৰী 2021 পৰ্যন্ত কঠোৰ নীতি নিয়ম ইতিমধ্যে বান্ধি দিছে মহাৰাষ্ট্ৰ চৰকাৰে। আৰু মহাৰাষ্ট্ৰত 50,000 ঘৰ অতিক্ৰম কৰিছে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই। আৰু 50,000 ঘৰ অতিক্ৰম কৰাৰ পাছতেই দেশৰ ভিতৰত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ। সমগ্ৰ বিশ্বজুৰি কৰোনাই সন্ত্ৰাস চলাই আছে। তাৰ মাজতেই কিছু পৰিমাণে বিভিন্ন প্ৰান্তত কৰোনাৰ যি সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা হৈছে, কিন্তু তাৰ মাজতেই কৰোনাৰ যি নতুন প্ৰজাতি, সেই নতুন প্ৰজাতিয়ে বিশ্বত সন্ত্ৰাস সৃষ্টি কৰিছিল। আৰু শেহতীয়াকৈ বিশ্বত সন্ত্ৰাস সৃষ্টি কৰাৰ পাছতে কৰোনাই ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰে কেইবাটাও কঠোৰ নীতি নিয়ম বান্ধি দিছিল, সান্ধ্য আইন বান্ধি দিছিল মহাৰাষ্ট্ৰ চৰকাৰে। মহাৰাষ্ট্ৰ চৰকাৰে লকডাউনৰ নীতি নিয়ম প্ৰযোজ্য কৰিছিল। 31 জানুৱাৰী পৰ্যন্ত মহাৰাষ্ট্ৰ চৰকাৰে কঠোৰ নীতি নিয়ম বান্ধি দিছিল আৰু এতিয়াও মহাৰাষ্ট্ৰত কঠোৰ নীতি নিয়ম প্ৰযোজ্য হৈ আছে। আৰু শেহতীয়াকৈ যি খবৰ চৰ্চালৈ ৰাখিছে যে মহাৰাষ্ট্ৰত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই 50,000 ঘৰ অতিক্ৰম কৰিছে। আৰু 24 ঘণ্টাত অৰ্থাৎ শনিবাৰৰ দিনটোত মহাৰাষ্ট্ৰত 57 জন লোকৰ মৃত্যু হৈছে কৰোনাত আক্ৰান্ত হৈ। প্ৰায় 20 লাখ আক্ৰান্ত হোৱাৰ খবৰ ইতিমধ্যে মহাৰাষ্ট্ৰত 20 লাখ লোকে কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ ইতিমধ্যে মহাৰাষ্ট্ৰৰ পৰা আহিছে। আৰু মহাৰাষ্ট্ৰত কৰোনাত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যাই 20 লাখৰ ঘৰ অতিক্ৰম কৰিছে আৰু 50,000ৰো অধিক লোকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত। আৰু মহাৰাষ্ট্ৰতে দেশৰ শীৰ্ষস্থানত আছে, কাৰণ কৰোনাত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যাৰে এতিয়া শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ। সমগ্ৰ দেশতে যিহেতু 82 লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰোনাত আক্ৰান্তৰ সংখ্যাই। আৰু শেহতীয়াকৈ মহাৰাষ্ট্ৰত কিন্তু কৰোনাৰ সংক্ৰমণ অব্যাহত আছে। আৰু মহাৰাষ্ট্ৰত কৰোনাৰ সংক্ৰমণ অব্যাহত থকাৰ বাবেই মহাৰাষ্ট্ৰ চৰকাৰে কেইবাটাও কঠোৰ নীতি নিয়ম বান্ধি দিছে। কৰোনাক লৈ সান্ধ্য আইন জাৰি কৰিছিল মহাৰাষ্ট্ৰ চৰকাৰে, নৈশ কাৰ্ফিউ কথা ঘোষণা কৰিছিল। আৰু শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰে 31 জানুৱাৰী 2021 পৰ্যন্ত লকডাউনৰ নীতি নিয়ম প্ৰযোজ্য কৰিছে। কেইবাটাও প্ৰান্তত মহাৰাষ্ট্ৰ চৰকাৰে কঠোৰ নীতি নিয়ম প্ৰযোজ্য কৰিছে আৰু এতিয়াও মহাৰাষ্ট্ৰত কঠোৰ নীতি নিয়ম প্ৰযোজ্য হৈ আছে, যিহেতু দেশৰ ভিতৰতেই মহাৰাষ্ট্ৰত আক্ৰান্ত হোৱা লোকৰ সংখ্যা সৰ্বাধিক। আৰু আক্ৰান্ত হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত মৃত্যু হোৱা লোকৰ সংখ্যাও কিন্তু দেশৰ ভিতৰতে সৰ্বাধিক হোৱাৰ বাবেই এনেধৰণৰ সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। আৰু তাৰ মাজতে এটা ভাল খবৰ আহিছে যে 16 জানুৱাৰীৰ পৰা সমগ্ৰ দেশজুৰি কোভিডৰ টীকাকৰণ আৰম্ভ হ'ব। আৰু দেশজুৰি কোভিডৰ টীকাকৰণ আৰম্ভ হোৱাৰ কথা ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। সমগ্ৰ দেশতেই এই কোভিডৰ টীকাকৰণ হ'ব 16 জানুৱাৰীৰ পৰা। আৰু বিশেষজ্ঞৰে বৈঠকত অংশ লোৱাৰ পাছত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা 2টাকৈ কোভিড ভেকচিনক অনুমতি দিয়াৰ পাছতেই ভাৰতবৰ্ষত 16 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব কোভিডৰ টীকাকৰণ। আৰু ভাৰতবৰ্ষৰ লগতে প্ৰতিখন ৰাজ্যতে কোভিডৰ টীকাকৰণ আৰম্ভ হ'ব। অসমতো আৰম্ভ হ'ব কোভিডৰ টীকাকৰণ। আমি জনাই আছোঁ সেই গুৰুত্বপূৰ্ণ খবৰ। আৰু মহাৰাষ্ট্ৰত এতিয়া কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই 50,000 ঘৰ অতিক্ৰম কৰিছে। 20 লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই মহাৰাষ্ট্ৰত। বিগত 24 ঘণ্টাত অৰ্থাৎ শনিবাৰৰ দিনটোত মহাৰাষ্ট্ৰত 57 জন লোকৰ মৃত্যু হৈছে। দেশৰ ভিতৰতেই মৃত্যুৰ সংখ্যাৰ শীৰ্ষত এতিয়া মহাৰাষ্ট্ৰ।